মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। লেচন 4 ৰিতুছ ফোন। লেটছ লুক এট দ্য পিকচাৰ। ছবিখন চাওঁ আহা। দিছ ইজ এ ষ্ট'ৰ অফ ইলেক্ট্ৰনিক আইটেমছ। এইখন এখন ইলেক্ট্ৰনিক সামগ্ৰীৰ ষ্ট'ৰ হয়, ভঁৰাল হয়। ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ। ছবিখনলৈ চোৱা, ইলেক্ট্ৰনিক সামগ্ৰীৰে ভৰ্তি আছে ষ্ট'ৰখন, হয়নে? এতিয়া কুৱেশ্যন কি আছে চোৱা, হুইচ অফ দ্য ফলোয়িং আইটেমছ ডু ইউ চি ইন দ্য পিকচাৰ? তলত আইটেম কিছুমান, সামগ্ৰী কিছুমানৰ নাম লিখা আছে। এই সামগ্ৰীসমূহ তোমালোকে ছবিখনত দেখা পাইছানে? পুট এ টিক ইন দ্য চাৰ্কল। যদি দেখা পাইছা চাৰ্কলৰ ভিতৰত এটা টিক চিন দিবা। প্ৰথম কি আছে চোৱা, কম্পিউটাৰ ডেস্কটপ। কম্পিউটাৰ ডেস্কটপ আছে নে নাই? আছে। এয়া চোৱা, কম্পিউটাৰ ডেস্কটপ আছে, গতিকে চাৰ্কলৰ ভিতৰত টিক চিন। লেপটপ, এয়া লেপটপ আছে। নেক্সট, আমব্ৰেলা। আমব্ৰেলা নাই, যিহেতু ইলেক্ট্ৰনিক সামগ্ৰীহে পোৱা যায়, গতিকে ইয়াত টিক চিন নিদিবা। তাৰপিছত মোবাইল ফোন চোৱা আছে, দেখা পাইছা মোবাইল ফোন, গতিকে টিক চিন দিবা। তাৰপিছত জুচ, ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকানততো জুচ নাপাবা, আৰু ইয়াত তোমালোকে দেখা পাইছা জানো? নাই পোৱা নহয়, গতিকে ইয়াত দিব নালাগে। হেডফোন, ইলেক্ট্ৰনিক্স দোকানত হেডফোন পাবা, গতিকে হেডফোনত টিক চিন দিবা। বুকছ পামনে আমি? ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকানত নাপাম। ৰিফ্ৰিজিৰেটৰ, ফ্ৰিজ বা ৰিফ্ৰিজিৰেটৰ আছে। হুইচ অফ দ্য ফলোয়িং এক্টিভিটিজ ডু ইউ লাইক টু ডু? তলত 4টা এক্টিভিটি দিয়া আছে, তুমি কোনটো এক্টিভিটি কৰি ভাল পাবা? আৰু যোনটো ভাল পাবা তাৰ বিষয়ে অলপ তোমাৰ বন্ধুৰ লগত আলোচনা কৰিবা। ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড। ৱাটছ টিভি চাই তুমি ভাল পাবা, এইটো এক্টিভিটি কৰি ভাল পাবা। নে প্লে আউটডোৰ গেমছ উইথ মাই ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ লগত বাহিৰত, আউটডোৰ মানে ঘৰৰ বাহিৰত খেল খেলি ভাল পাবা। নে লিচেন টু ষ্টৰিজ অন এ মোবাইল ফোন, মোবাইল ফোনত কোনো সাধু গল্প শুনি ভাল পাবা, এইটো এক্টিভিটি ভাল পাবা। নে লিচেন টু ষ্টৰিজ ফ্ৰম মাই গ্ৰেণ্ড পেৰেণ্টছ, ককা আইতাৰ পৰা ষ্টৰি শুনি ভাল পাবা, কোনটো এক্টিভিটি ভাল পাবা? যোনটো এক্টিভিটি ভাল পাবা তাৰ ওপৰত তোমালোকে অলপ ডিছকাছ কৰিবা। পঢ়ো আহা। ৰিতু হেড আ স্মল ফোন। ৰিতুৰ এটা সৰু ফোন আছিল। He loved playing games and watching videos on his phone. He loved, তেওঁ ভাল পাইছিল, playing games খেলি and watching ভিডিঅ' চাই on his phone. তেওঁ ফোনত গেম খেলি আৰু ভিডিঅ' চাই ভাল পাইছিল। Ritu spent his leisure time playing games and watching videos on his phone. ঋতু spent his leisure time, তেওঁৰ আজৰিৰ সময়খিনি খৰচ কৰিছিল বা পাৰ কৰিছিল প্লেয়িং গেম খেলি এণ্ড ৱাচিং ভিডিঅ'ছ আৰু ভিডিঅ' চাই অন হিজ ফোন, তেওঁৰ ফোনত। ঋতুৱে তেওঁৰ ফোনত গেম খেলি আৰু ভিডিঅ' চাই আজৰিৰ সময়খিনি পাৰ কৰিছিল। Sometimes he even missed his meals. Sometimes, কেতিয়াবা তেওঁ, আনকি কেতিয়াবা তেওঁ নিজৰ খাদ্যও মিছ কৰিছিল, হেৰুৱাইছিল। He was always busy on his phone. তেওঁ always, সদায়, busy মানে ব্যস্ত আছিল, on his phone, নিজৰ ফোনত। তেওঁ সদায় নিজৰ ফোনত ব্যস্ত আছিল। He stopped going out and playing with his friend. He stopped, তেওঁ বন্ধ কৰিছিল going out, বাহিৰলৈ and playing with his friend, বন্ধুসকলৰ সৈতে খেলাও বন্ধ কৰি দিছিল। তেওঁ বাহিৰলৈ যোৱা আৰু বন্ধুসকলৰ সৈতে খেলা ধূলা কৰা বন্ধ কৰি দিছিল। One day he came to his mother, rubbing his eyes and said, "Mother, I am not feeling well. I feel sleepy all the time." এদিন তেওঁ আহিছিল to his mother, মাকৰ ওচৰলৈ, rubbing his eyes, নিজৰ চকু
মোহাৰি পেলাই ঘঁহি ঘঁহি এণ্ড ছেইড আৰু কৈছিল মা আই এম নট ফিলিং ৱেল মোক ভাল লগা নাই আই ফিল স্লিপি অল দ্য টাইম মোক সকলো সময়তে টোপনি অনুভৱ হয় এদিন তেওঁ নিজৰ চকু ঘঁহি তেওঁৰ মাকৰ ওচৰলৈ আহিছিল আৰু কৈছিল মা মোক ভাল লগা নাই আই ফিল স্লিপি অল দ্য টাইম মোক সকলো সময়তে টোপনি ভাৱ হয় ৰিতু's mother took him to a doctor. She told the doctor about Ritu's overuse of the mobile phone. The doctor prescribed some medicines. Ritu's mother, Rituৰ মাকে took him, তেওঁক লৈ গৈছিল to a doctor. ৰিতুৰ মাকে তেওঁক এজন ডক্টৰৰ ওচৰলৈ লৈ গৈছিল. She told the doctor about Ritu's overuse of the mobile phone. She told, তাই কৈছিল, অৰ্থাৎ ৰিতুৰ মাকে কৈছিল দ্য ডক্টৰক about বিষয়ে ৰিতুৰ অভাৰইউজ ৰিতুৰ অত্যাধিক ব্যৱহাৰ অফ দ্য মোবাইল ফোন দ্য ডক্টৰ প্ৰেছক্ৰাইব চাম মেডিচিন ডক্টৰে কিছুমান ঔষধ লিখি দিলে প্ৰেছক্ৰাইব কৰিলে দ্য ডক্টৰ ছেইড এ ফিউ থিংছ টু ৰিতু ডিয়াৰ ৰিতু ফোন টাইম ইজ লাইক ইটিং এ চকলেট ডক্টৰে কৈছিল এ ফিউ থিংছ কিছুমান কথা টু ৰিতুলৈ ডিয়াৰ ৰিতু মৰমৰ ৰিতু ফোন টাইম ইজ লাইক ফোন টাইম কাৰ নিচিনা হয় যে ইটিং এ চকলেট এটা খোৱাৰ নিচিনা হয় ডক্টৰজনে ঋতুক কেইটামান কথা কৈছিল যে প্ৰিয় ঋতু ফোন চোৱাটোৰ সময় হৈছে এটা চকলেট খোৱাৰ নিচিনা এটা চকলেট খাওঁতে আমাক যিমান সময় লাগে ফোনটো আমি ইমানে সময় দিব লাগে এ লিটল ইজ ফাইন বাট টু মাছ ইজ বেড এ লিটল মানে অলপ সময়টো ঠিকে আছে কিন্তু টু মাছ ইজ বেড টু মাছ মানে বেছি চোৱাটো বেয়া অলপ সময় চোৱাটো ঠিকে আছে কিন্তু বেছি সময় চোৱাটো ভাল নহয় অৰ্থাৎ বেয়া ঋতু ৰিয়েলাইজড হিজ মিষ্টেক ৰিয়েলাইজ মানে উপলব্ধি কৰিলে হিজ মিষ্টেক তেওঁৰ ভুল ঋতুৱে নিজৰ ভুল উপলব্ধি কৰিলে লেটছ ৰিড দিজ ৱৰ্ডছ ফৰগেট মানে পাহৰা ৰিয়েলাইজ উপলব্ধি এক্সাৰচাইজ ব্যায়াম প্লেজাৰ ফ্ৰী টাইম বা আজৰিৰ সময় মেডিচিনছ ঔষধ মিষ্টেক ভুল প্ৰেছক্ৰাইব মানে নিৰ্ধাৰিত কৰি দিয়া যেনে ডক্টৰে লিখা কাগজখনত ঔষধকেইটা লিখি দিয়ে সেই ঔষধকেইটা নিৰ্ধাৰিত কৰি দিয়ে যে কোনটো ঔষধ কোনটো সময়ত আৰু কিমান ড'জত খাব সেইটো অৰ্থ প্ৰকাশ কৰে প্ৰেছক্ৰাইব 1A ইয়াত কলম এৰ শব্দকেইটা ৱৰ্ডকেইটাৰ মিনিঙৰ সৈতে আস্তানি মিলাব লাগে লেজাৰ উপলব্ধি কৰা বিকাম ফুলি এৱেৰ অফ ছামথিং কিবা এটা বস্তুৰ ৰিয়েলাইজ বিকাম ফুলি এৱেৰ অফ ছামথিং ৰিয়েলাইজটো মিলোৱা আছে এতিয়া তোমালোকে মিলাব লাগিব ফৰগেট পাহৰাটো ফেইল টু ৰিমেম্বাৰ মনত ৰাখাটো ফেইল হোৱা মানে পাহৰা তাৰপিছত লেজাৰ ফ্ৰী টাইম তাৰপিছত মিষ্টেক মানে এৰৰ ফল্ট এনেধৰণে এ কলমৰ লগত বি কলমটো মিলাবা নেক্সট বি নম্বৰটো কি দিয়া আছে লেটছ ৰিড দ্য ফলোয়িং ৱৰ্ডছ আলাউড গেম খেলা নেম নাম ফেম গেম নেম ফেম চেম ফাইন লাইন ডাইন নাইন লেজাৰ মেজাৰ pleasure, treasure. Let's check how much we have understood. 2A. Answer the following questions. 1. What did Ritu love to do with his phone? ঋতুৱে তেওঁৰ ফোনৰ লগত কি কৰি ভাল পাইছিল গেম খেলি ভাল পাইছিল আৰু ভিডিঅ' চাই ভাল পাইছিল তো তোমালোকে লিখিবা ঋতু লাভড প্লেয়িং গেমছ and watching videos on his phone. The question number 2 to Swa, what did Ritu say to his mother one day? এদিনাখন ঋতুৱে তেওঁৰ মাকক কি কৈছিল তো ইয়াৰ আনসাৰটো তোমালোকে লিখিবা one day Ritu said to his mother
I am not feeling well. মা মোক ভাল লগা নাই। The question number 3 to চোৱা। What did the doctor say to ঋতু? ডক্টৰে ঋতুক কি কৈছিল? তো ইয়াৰ আনসাৰটো লিখিবা। The doctor said that the overuse of a mobile phone is bad. মোবাইলৰ অতিমাত্ৰা ব্যৱহাৰ বেয়া। Question number 4. How did ঋতু spend his leisure time? ঋতুৱে কেনেকৈ নিজৰ আজৰিৰ সময়খিনি কটাইছিল? তো ইয়াৰ আনসাৰ হ'ব ঋতু spent his leisure time playing games and watching videos on his phone. ঋতুৱে নিজৰ মোবাইলত গেম খেলি আৰু ভিডিঅ' চাই সময়খিনি পাৰ কৰিছিল। Question number 5. What affected ঋতু's health? ঋতুৰ হেল্থ অৰ্থাৎ ঋতুৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিছিল? ইয়াৰ আনসাৰ হ'ব দ্য অভাৰ ইউজ অফ হিজ মোবাইল ফোন এফেক্টেড ঋতু's হেল্থ। ঋতুৰ স্বাস্থ্যৰ ওপৰত অভাৰ ইউজ মোবাইল ফোনৰ প্ৰভাৱ পৰিছিল।